উচ্চতৰ মাধ্যমিক পৰীক্ষাত 100% ফলাফল আনিবলৈ সক্ষম হোৱা ব্যক্তিগত শিক্ষানুষ্ঠানত উজলিল ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যত। আৰ্থিকভাৱে পিছপৰা মেধা সম্পন্ন ছাত্ৰ-ছাত্ৰীৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰা ৰয়েল একাডেমী ছিনিয়ৰ ছেকেণ্ডেৰী বিদ্যালয়ত ছাত্ৰ-ছাত্ৰী তথা শিক্ষকসকল উৎফুল্লিত হৈছে। অষ্টম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে অধ্যয়নৰ ব্যৱস্থা থকা উক্ত বিদ্যালয়ত কলা আৰু বাণিজ্য শাখাত একাদশ আৰু দ্বাদশ শ্ৰেণীৰ নামভৰ্তি কৰি অধ্যয়ন কৰিব পাৰিব। ৰয়েল একাডেমী বিদ্যালয়ত বিদ্যায়তনিক দিশৰ লগতে বিদ্যায়তনিক দিশৰ ওপৰতো বিশেষ গুৰুত্ব দি ছাত্ৰ-ছাত্ৰীৰ সৰ্বাংগীন উন্নতিৰ বাবে বিশেষ ব্যৱস্থা হাতত লৈছে বুলি জানিব পৰা গৈছে। আমি যথেষ্ট সুখী হৈছোঁ, যিহেতু আমাৰ ছিনিয়ৰসকলে অৰ্থাৎ আমাৰ দাদা বাইদেউসকলে ইমান ভাল ৰিজাল্ট কৰিছে, অৰ্থাৎ কলেজখনৰ নাম আহিছে। আৰু আমিও এনেকুৱা এটা সপোন লৈ বা আশা লৈ আমিও এইখন বিদ্যালয়তে নামভৰ্তি কৰিছোঁ, এডমিশ্যন লৈছোঁ। আৰু যথেষ্ট ভাল হৈছে কি যে সেইবিলাক ক্ষেত্ৰত আমাৰ শ্ৰদ্ধা শিক্ষকসকলে বহুত সহায় কৰিছে তেওঁলোকক, ঠিক তেনেকৈ আমাকো সহায় কৰিব। আমি বহুত হেপী হৈছোঁ সেই ক্ষেত্ৰলৈ। আমিও বহুত আশাত ৰখি আছোঁ, আমিও বহুত আশা লৈ এইখন কলেজত এডমিশ্যন লৈছোঁ, যাতে আমাৰো তেনেকুৱা এটা ভাল ফলাফল হয়। নাই তেনেকুৱা অসুবিধা নহয়, আমি বহুত ফালৰ পৰা সুখী হৈছোঁ, বহুত ফালৰ পৰা আমাৰ সুবিধা আছে। আৰু ক্লাছৰ ধৰণত বহুত ভালকৈ ক্লাছ কৰে। ভালকে পঢ়ায় টিচাৰ্ছহঁতে, এটা মিনিং মতলব চব এটা ৱৰ্ডৰলৈকে মিনিং চব মতলব ভালকে পঢ়ায় আৰু চব বুজি পাওঁ, এটাও প্ৰব্লেম নাথাকে, একো প্ৰব্লেম নাথাকে। আৰু ক্লাছো ডেইলিয়ে হয়, ৰেগুলাৰলি ক্লাছ হয়, ক্ষতি একদম কৰা বন্ধাই আছে, ক্ষতি কৰিবও মন নাযায়, ক্লাছ ভালকে হয় সেইকাৰণে। আমাৰ এখন কলেজত বহুত ভাল লাগে পঢ়ি পেলাই, আৰু মানে টিচাৰ্ছসকলে বহুত ধুনীয়াকৈ ক্লাছ কৰে, আৰু মানে ক্লাছত যি নোৱাৰোঁ নুবুজাটো মানে বহুত ধুনীয়াকৈ বুজাই দিয়ে, বহুত ভাল লাগিছে। তেওঁলোকে ইমান ধুনীয়া এটা ৰিজাল্ট কৰিছে, আৰু আমিও এনেকুৱা এটা আশা লৈ পেলাই আহিছোঁ। ৰয়েল একাডেমী ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ সৰ্বমুঠ 72জন পৰীক্ষাৰ্থী পৰীক্ষাত অৱতীৰ্ণ হৈছিলে। তাৰে কলা শাখাত আমাৰ অৱতীৰ্ণ হৈছিলে 49জন, আৰু বাণিজ্য শাখাত অৱতীৰ্ণ হৈছিলে 23জন, আৰু আমাৰ 100%ই ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে। প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে কলা শাখাত 28জন ছাত্ৰ ছাত্ৰী, তাৰে ষ্টাৰ মাৰ্ক লাভ কৰিছে 7জনে, আৰু বাণিজ্য শাখাত প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে 19জন ছাত্ৰ ছাত্ৰী, তাৰে ষ্টাৰ মাৰ্ক লাভ কৰিছে 12জনে, আৰু লেটাৰ মাৰ্ক লাভ কৰিবলৈ সক্ষম হৈছে আমাৰ টোটেল 86। আৰু ছাবজেক্ট ৱাইজ যদি আমি কওঁ, একাউণ্টেঞ্চি বিষয়ত আমাৰ লেটাৰ মাৰ্ক পাইছে 16জনে, ফাইনেন্সত লেটাৰ মাৰ্ক পাইছে 13জনে, ইংৰাজী বিষয়ত লেটাৰ মাৰ্ক পাইছে 5জনে, ইকনমিক্সত পাইছে 3জনে, অসমীয়া বিষয়ত লেটাৰ মাৰ্ক পাইছে 12জনে, হিন্দী বিষয়ত লেটাৰ মাৰ্ক পাইছে 6জনে, হিষ্ট্ৰীত 2জনে, জিঅ'গ্ৰাফী বিষয়ত 9জন, পলিটিকেল ছায়েন্সত 10জন, এডভান্স আছামিজ বিষয়ত 5জনে, এডুকেশ্যনত 1জনে, আৰু অল্টাৰনেটিভ ইংলিছতো এজনে লেটাৰ মাৰ্ক পাবলৈ সক্ষম হৈছে। আৰু প্ৰতি বছৰৰ দৰে এই বছৰো আমাৰ 7 বছৰৰ বাবে এইবাৰ ৰিজাল্ট, সপ্তম বৰ্ষতো আমাৰ 100%ই ছাত্ৰ ছাত্ৰীয়ে খুব ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছে। আৰু খুব সুখেৰে আমি জনাওঁ যে আমাৰ মহাবিদ্যালয়ত আজিলৈকে অৱতীৰ্ণ হোৱা কোনো ছাত্ৰ ছাত্ৰীয়ে বিফলতাৰ মুখ দেখিব লগা হোৱা নাই। তাৰোপৰি আমাৰ ছাত্ৰ ছাত্ৰীসকলে যিসকলে আজি খুব ভাল মাৰ্কছ পাবলৈ সক্ষম হৈছে, আমাৰ বাণিজ্য শাখাৰ টপ যিজনে কৰিছে শচীন সুবেদী, 91.2% লাভ কৰিছে, তেখেতে 6টা বিষয়তে লেটাৰ মাৰ্ক লাভ কৰিছে। আৰু কলা শাখাত আমাৰ টপ কৰিছে দেৱীস্মিতা মহন্তই, 88% মাৰ্কছ লাভ কৰিছে, আৰু তেখেতেও 5টা বিষয় লেটাৰ মাৰ্ক পাবলৈ সক্ষম হৈছে। আৰু যিগৰাকী ছাত্ৰ শচীন সুবেদীয়ে 91.2% পাইছে, তেওঁৰ মেট্ৰিকত মাত্ৰ পাৰ্চেণ্টেজ আছিল 70%। গতিকে আমাৰ যিটো মেট্ৰিক আৰু হাই ছেকেণ্ডেৰী যিটো ইনক্ৰিজৰ হাৰ, সেইটো খুবেই বেছি। আমাৰ ইয়াত ছেকেণ্ড ডিভিজন, থাৰ্ড ডিভিজন পোৱা ছাত্ৰ ছাত্ৰীয়ে 78-79% পাই ষ্টাৰ মাৰ্ক পাবলৈ সক্ষম হৈছে। কম্পাৰ্টমেণ্টেল পাছ কৰি অহা ছাত্ৰ ছাত্ৰীয়ে প্ৰথম বিভাগত লেটাৰ মাৰ্ক সহ উত্তীৰ্ণ হৈছে। গতিকে আমি সেইখিনি ফলাফল দেখি আমি খুবেই সুখী, কাৰণ আমাৰ মহাবিদ্যালয়লৈ আহি বা আমাৰ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলত এডমিশ্যন লোৱাৰ পিছত ছাত্ৰ ছাত্ৰীসকলে মেট্ৰিকতকৈ যথেষ্ট ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছে। হয়, নিশ্চয় আমাৰ শিক্ষকসকলেই হওক বা আমি কৰ্তৃপক্ষই হওক, আমি ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে কেইখনমান আমি বিনামূলীয়া আসন ৰাখোঁ। আমি কেইজনমান ভাল যিসকলৰ পঢ়িবলৈ ইচ্ছা থাকে কিন্তু আৰ্থিক দৈন্যতাৰ বাবে পঢ়াৰ সুবিধা নাপায় ভালকৈ, তো তেনেকুৱা ছাত্ৰ ছাত্ৰীসকলক আমি সম্পূৰ্ণ বিনামূলীয়াকৈ ইয়াত পঢ়োৱাৰ ব্যৱস্থা প্ৰতি বছৰে ৰাখি আহিছোঁ। আৰু লগতে আমি কিছু সংখ্যক ছাত্ৰ ছাত্ৰীক কিছু পৰিমাণে আৰ্থিক সুবিধা দি পেলাই পঢ়াবলৈ চেষ্টা কৰি আহিছোঁ। তাৰে এজন ছাত্ৰ কুবেৰ শৰ্মা, তেখেতে এইবাৰ 77% পাবলৈ সক্ষম হৈছে, 3টা বিষয় লেটাৰ মাৰ্ক সহ।
তেওঁৰো খুব আৰ্থিক দুৰৱস্থাৰ বাবে তেওঁ পঢ়াৰ খুব মন আছিল যদিও ক'তো এডমিশ্যন তেতিয়ালৈকে লোৱা হোৱা নাছিল। আমি গৈ তেখেতৰ লগত কথা পাতি তেখেতক আমি ২ বছৰ ইয়াত পঢ়াইছোঁ আৰু খুব ভাল ৰিজাল্ট কৰিবলৈ সক্ষম হৈছে। আৰু ছাত্ৰজনৰ কথা এইকাৰণেই লৈছোঁ তেওঁৰ নাম, যিহেতু তেওঁৰ মাক-দেউতাক কৰ্মসূত্ৰে বাহিৰত থাকে, গুৱাহাটীত থাকে, আৰু তেওঁ অকলে ঘৰত থাকি নিজৰ একমাত্ৰ ভনীয়েকৰ লগত নিজে ঘৰৰ সকলো কাম-কাজ কৰি, নিজৰ ভনীয়েকৰ লগত থাকে, নিজে ভাত বনাই খায়, সকলো কাম-কাজ কৰি পঢ়িও খুব ভাল ৰিজাল্ট এটা কৰিবলৈ সক্ষম হৈছে। তাৰ কাৰণে আমি খুবেই সুখী। আৰু যিসকল ছাত্ৰ-ছাত্ৰীয়ে পঢ়িবলৈ ইচ্ছা কৰে ভাল শিক্ষানুষ্ঠান এখনত, কিন্তু আৰ্থিক অৱস্থাৰ বাবে পঢ়িবলৈ সুবিধা নাপায়, তেনেকুৱা ছাত্ৰ-ছাত্ৰীক আমি প্ৰতি বছৰে সহায় কৰি আহিছোঁ আৰু আগলৈও তেনেকৈ সহায় কৰি যাম। আমাৰ এই ৰয়েল একাডেমি ছিনিয়ৰ ছেকেণ্ডেৰী এখন বিদ্যালয়ে আজি ৭ বছৰ অতিক্ৰম কৰিছে। ৭টা বছৰ আমাৰ ফলাফল ১০০% ফলাফল লাভ কৰিছে। আমি অতি সুখী এই ক্ষেত্ৰত, কাৰণ অঞ্চলটোত পিছপৰা অঞ্চলৰ ল'ৰা ছোৱালী আহি আমাৰ ইয়াত অধ্যয়ন কৰিছে আৰু যথেষ্ট বৃদ্ধি কৰিছে তেওঁলোকে শতকৰা হাৰ। আমাৰ 3rd ডিভিজন 2nd ডিভিজনৰ ষ্টুডেণ্টবিলাকে আমাৰ ষ্টাৰ পৰ্যন্ত পাইছে। গতিকে আমি নথৈ সুখী আৰু অঞ্চলটোৰ বাবে আমাৰ এটা গৌৰৱ। আমাৰ এই অঞ্চলৰ ৰাইজেও যথেষ্ট সঁহাৰি আগবঢ়াইছে বিদ্যালয়ৰ কৰ্তৃপক্ষক বা বিদ্যালয়ক। তেওঁলোকৰ ছাত্ৰ ছাত্ৰী বিভিন্ন জেগালৈ নপঠিয়াই আমাৰ এইখন বিদ্যালয়লৈ তেওঁলোকে এডমিশ্যন দিছে আৰু যথেষ্ট আমি সুখী এই ক্ষেত্ৰত। বিদ্যালয়খনে যথেষ্ট ইনক্ৰিজ কৰিছে আজি পৰ্যন্ত। এই ধাৰাটো আমি অব্যাহত ৰাখিবৰ কাৰণে আমি প্ৰচেষ্টা কৰি আছোঁ আৰু ভৱিষ্যতেও এই প্ৰচেষ্টাটো অব্যাহত থাকিব। আমাৰ ৰয়েল একাডেমি ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল যোৱা ৭ বছৰৰ পৰা আমাৰ ৰিজাল্টৰ যি হাৰ আছে দেখিবলৈ আমি নথৈ আনন্দিত। এইবাৰো বহুত ধুনীয়াকৈ ৰিজাল্ট কৰিছে। আমাৰ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলত এইবাৰ আমি ক্লাছ 9ৰ পৰা আৰম্ভ কৰি ক্লাছ 12লৈকে আমি ক্লাছ ৰাখিছোঁ। তাতে আমাৰ যি আমাৰ ট্ৰেডিশ্যনেল ছাবজেক্টবিলাক আছিলে, পলিটিকেল ছায়েন্স, জিঅ'গ্ৰাফী, পলিটিকেল ছায়েন্স এডুকেশ্যন, এইবিলাকৰ উপৰিও আমাৰ ইয়াত জিঅ'গ্ৰাফী, সংস্কৃত, MIL, হিন্দী, এনেকুৱা ধৰণৰ ছাবজেক্টবিলাকো আমি যোগ কৰিছোঁ, যাতে ইচ্ছুক ছাত্ৰ ছাত্ৰীয়ে যিবিলাক বিষয় পঢ়িব বিচাৰে তেওঁলোকে সকলো ধৰণৰ বিষয় ইয়াত পঢ়িবলৈ পাওক। তেওঁলোকৰ যিটো সপোন আছে সেইবোৰ সপোন ইয়াত পূৰণ হওক, এই আশাৰে আমি প্ৰতিটো বিষয়ৰ শিক্ষকসকল, এক্সপাৰ্ট শিক্ষকসকল ইয়াতে আমি নিযুক্তি দিছোঁ। সকলো শিক্ষকে আমাৰ ইয়াত নমছ থকা শিক্ষকে আছে সকলো। গতিকে ধুনীয়াকৈ আমি প্ৰতিটো সময়ত ষ্টুডেণ্টক আমি লগ ধৰি পেলাই তেওঁলোকৰ যিটো দুৰ্বলতা যিবিলাক বিষয়ত, এইবিলাকক ধৰি পেলাই আমি তেওঁলোকক পাঠদান কৰাই আছোঁ। আমিও কষ্ট কৰি আছোঁ, ষ্টুডেণ্টেও কষ্ট কৰি আছে। গতিকে আমাৰ যিটো সফলতা, আমাৰ বিদ্যালয়ৰ যিটো সফলতা, এইটো শিক্ষক কৰ্তৃপক্ষৰ লগতে ছাত্ৰ ছাত্ৰীসকলৰ যি তিনিগুণীয়া প্ৰচেষ্টা, এই তিনিগুণীয়া প্ৰচেষ্টাৰ ফলতে আজিৰ এই ৰিজাল্টটো হৈছে বুলি মই ক'ব বিচাৰোঁ। গতিকে আমাৰ মহাবিদ্যালয়ত অহা প্ৰতিজন ষ্টুডেণ্টে তেওঁলোকে আগৰবাৰত যেনেকুৱা ৰিজাল্ট আছিলে তাতকৈ ইনক্ৰিজে কৰিছে। প্ৰতিটো বিষয়ত তেওঁলোকে মেট্ৰিকত যিমানকৈ নম্বৰ পাইছিলে, আমাৰ মহাবিদ্যালয়ত অহাৰ পিছত হায়াৰ ছেকেণ্ডেৰীত তাতকৈ উন্নত মানৰ ৰিজাল্টে তেওঁলোকে প্ৰদৰ্শন কৰিছে। গতিকে অনাগত দিনবোৰতো এই যি ধাৰা, এই ধাৰাটো অব্যাহত থাকক, আমি ইয়াৰে কামনা কৰিছোঁ।